Hello everyone and welcome back to Math Bowl Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি কৰিম ক্লাছ 9 chapter number 8 forces and law of motion আমি first quiz to quiz number 1. Okay, so let us begin. So the first question কৈছে যে a big dog and a small dog pull horizontally in opposite directions on a large bone of mass m. তো ইয়াতে কি আছে এটা ডাঙৰ আমাৰ হাৰ্ডি টুকুৰা এটা আছে এই হাৰ্ডি টুকুৰাটোৰ মাছ দিয়া হৈছে m আৰু এতিয়া কি কৈছে দুটা এণ্ডতে দুটা কুকুৰ আছে এইটো বি মানে হৈছে বিগ ডগ এছ মানে হৈছে স্মল ডগ এটা ডাঙৰ কুকুৰ আৰু এটা সৰু কুকুৰে কি কৈছে এই হাৰ্ডিটো নিজৰ ফালে টানি আছে তো এতিয়া কৈছে দ্য ফ'ৰ্চ এক্সাৰ্টেড অন দ্য বোন বাই দ্য বিগ ডগ পইণ্টছ লেফ্ট এণ্ড হেজ এ মেগনিটিউড অফ এফ তো তাৰমানে এই কুকুৰটোৱে যে যোনটো হাৰ্ডিটো নিজৰ ফালে টানিছে তো অবভিয়াছলি কি হ'ব এই ফ'ৰ্চটো লেফ্ট ছাইডে থাকিব আৰু সেই ফ'ৰ্চটোক নাম দিয়া হৈছে এফ বি force due to big dog. ঠিক তেনেকৈ the force exerted on the bone by the small dog points right and has a magnitude of fs. Similarly, এই small কুকুৰটো কি কৰিছে এইটো হাৰ্ডিটো নিজৰ ফালে টানিছে তো তেনেহ'লে ইয়াৰ ফ'ৰ্চটো কোনফালে আছে ৰাইট ছাইডে পইণ্ট কৰি আছে আৰু এই ফ'ৰ্চটোক নাম দিয়া হৈছে fs বুলি কয় তো ওভাৰঅল কি হৈছে দ্য বোন এক্সিলাৰেটছ টু দ্য ৰাইট তো আমাৰ যোনটো বোন হৈছে ই ৰাইট ছাইডে এক্সিলাৰেট কৰিছে তো ইন আদাৰ ৱৰ্ডছ এতিয়া ক'ব পাৰিব তাৰমানে এই সৰু কুকুৰটোৱে ধুনীয়াকৈ ইয়াক টানিব পাৰিছে এতিয়া কুৱেশ্যনটো সুধিছে which of the following is a correct expression for the magnitude of acceleration তো আমাক সুধিছে যে এক্সিলাৰেশ্যনৰ কোনটো কাৰেক্ট এক্সপ্ৰেশ্যন হ'ব অ'কে তো সেইটোৰ কাৰণে আমি কি কৰিম ইয়াতে নিউটনছৰ ছেকেণ্ড ল ইউজ কৰিম নিউটনছৰ ছেকেণ্ড লৈ কয় যে নেট ফ'ৰ্চ আমাৰ যোনটো নেট ফ'ৰ্চ আহিব সেইটো কি হ'ব ইকুৱেলছ টু মাছ কাৰ মাছ হ'ব এই হাৰ্ডিটোৰ মাছ হ'ব আৰু এই হাৰ্ডিটোৰ এক্সিলাৰেশ্যন হ'ব আমাক কি ওলাব দিছে এক্সিলাৰেশ্যন ওলাব দিছে তো এক্সিলাৰেশ্যন হৈ যাব নেট ফ'ৰ্চ ডিভাইডেড বাই মাছ এতিয়া আমি নেট ফ'ৰ্চ ওলাব লাগিব এতিয়া নেট ফ'ৰ্চ ওলাবৰ কাৰণে আমি কি কৰিম ইয়াতে ফ্ৰী বডি ডায়েগ্ৰাম এটা ড্ৰ কৰিম তো লেটছ চে আমাৰ যোনটো হাৰ্ডি আছে হাৰ্ডিৰ চেণ্টাৰ পইণ্টটোকে আমি কি কৰিম ইয়াতে এটা পইণ্ট এটা দিম তো এই ডায়েগ্ৰামৰ মতে আমাৰ হৈছে কি ইয়াতে এটা এফ বি হৈছে কোনটো লেফ্ট ছাইডে পইণ্ট কৰি থকা ফ'ৰ্চ আৰু আমাৰ তাত আছে এফ এছ যোনটো ৰাইট ছাইডে পইণ্ট কৰি আছে আৰু অভাৰঅল আমাৰ কোনটো এক্সিলাৰেশ্যন কোনফালে হৈছে এক্সিলাৰেশ্যন মানে এম টাইম এই এক্সিলাৰেশ্যনটো কোনফালে হৈছে আমাৰ ৰাইট ছাইডে হৈছে তো এই ডায়েগ্ৰাম মতে যদি আমি চাওঁ তো আমাৰ কোনটো হৈছে আমাৰ এম এ যোনটো আমাৰ ওভাৰঅল ফ'ৰ্চটো হৈছে যোনটো আমাৰ নেট ফ'ৰ্চ বুলি কওঁ এই এম এ মানে হৈছে নেট ফ'ৰ্চ তো এইটো কি হৈ যাব এইটো হৈ যাব ইকুৱেলছ টু কোনটো ডাঙৰ ফ'ৰ এফ এছ ডাঙৰ হয় নে এফ বি ডাঙৰ হয় ডেফিনেটলি এফ এছটো ডাঙৰ হয় তো সেইকাৰণে আমি এফ এছৰ পৰা এফ বিটো মাইনাছ কৰিলে আমাৰ যিটো থাকিব এটা নেট ফ'ৰ্চ হ'ব সেই নেট ফ'ৰ্চটোৰ কাৰণে আমি কি পাম এই বনটোত এটা এক্সিলাৰেশ্যন পাম যোনটো ই ৰাইট ছাইডে মুভ কৰিব এতিয়া এইটোক যদি আমি ৰিএৰেঞ্জ কৰিলোঁ আমাকতো এক্সিলাৰেশ্যন ওলাবই দিছে তো তাৰমানে কি হ'ব এফ এছ মাইনাছ এফ বি ডিভাইডেড বাই এন বা এনেকুৱা নকৰি পেলাই আমি ইয়াতো কৰিব পাৰোঁ এফ নেটটো মানে কি হ'ব এফ নেটটো হৈ যাব আমাৰ টোটেল ফ'ৰ্চ তো যোনফালে ডাঙৰ ফ'ৰ্চটো থাকিব সেইটো সদায় পজিটিভ হ'ব আৰু যোনটো অপজিট ছাইডে আছে সেইটো নেগেটিভ হ'ব তো আমি ডাঙৰ পজিটিভটোৰ পৰা এফ এছৰ পৰা স্মলটোক আমি মাইনাছ কৰি দিম মানে এফ বিক মাইনাছ কৰি দিম তো এফ এছ মাইনাছ এফ বি ছেম টু ছেম ৰিজাল্টে পাম তো এতিয়া যদি আমি কম্পেয়াৰ কৰি চাওঁ তো এফ এছ মাইনাছ এফ বি লাগিব এইটো নহয় কিন্তু এফ এছ মাইনাছ এফ বি ডিভাইডেড বাই এন তো তাৰমানে আমাৰ ইয়াতে অপশ্যন চিটোৱে হৈ যাব কাৰেক্ট আনচাৰ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ ইয়াতে কৈছে যে এ বল ইজ এক্সিলাৰেটিং ডাউন আ হিল তো আমাৰ তাত এটা এনেকুৱা পাহাৰীয়া জেগা এটা আছে আৰু এটা বল এটা কি আছে ই এক্সিলাৰেট কৰি গৈ আছে তাৰমানে ইয়াৰ তাত কিবা এটা এক্সিলাৰেশ্যন আছে এক্সিলাৰেশ্যন মানে কি প্ৰতিটো ছেকেণ্ডত ইয়াৰ ভেলচিটিটো বাঢ়ি গৈ আছে সেইকাৰণে ইয়াৰ এক্সিলাৰেশ্যন হয় তো এটা চাৰ্টেন টাইম তো পৰি থকা সময়তে কি যেতিয়া ৰোল ডাউন হৈ আছিলে সেইটো সময়তে এটা উইণ্ড ব্ল' কৰিলে এটা উইণ্ড মানে বতাহ বলিলে যাৰ আৰু সেই বতাহটো কেনেকৈ হ'ল আপহিল হ'ল তো ডাউন হিল মানে কি ডাউন দ্য হিল মানে ওপৰৰ পৰা তললৈ আহি আছে আৰু আমাৰ বতাহ যোনটো হৈছে এইটো অপজিট ডাইৰেকশ্যনত ব্ল' হৈছে উইণ্ডৰ ডাইৰেকশ্যনটো অপজিট ডাইৰেকশ্যনত হৈছে এতিয়া উইণ্ডে এই বলটো কি কৰিলে অবভিয়াছলি এটা ধৰণৰ কিবা এটা ফ'ৰ্চ দিছে তাৰ ওপৰত কৈছে যে দ্য নেট ফ'ৰ্চ অন দ্য বল বিকাম জিৰ' তাৰ যোনটো অভাৰঅল নেট ফ'ৰ্চটো হৈ গ'ল সেইটো হৈ গৈছে কিন্তু ইকুৱেলছ টু জিৰ' অ'কে এতিয়া ডেছক্ৰাইব দ্য বলছ মোশ্যন ৱেন দ্য নেট ফ'ৰ্চ অন ইট বিকাম জিৰ' তো নেট ফ'ৰ্চে জিৰ' হ'ল তো বলটোতো অলৰেডি মুভ কৰিছে তো ষ্টাৰ্টিঙত কেতিয়া কৈছে যদি বতাহ নাথাকিলেহেঁতেন বলটো প্ৰথমতে লাহেকৈ আহি পেলাই যিমান তললৈ আহিব তাৰ স্পীড বাঢ়ি গৈ থাকিব সেইটোকে আমি এক্সিলাৰেশ্যন বুলি কওঁ এক্সিলাৰেটিং ডাউন দ্য হিল বাট ইয়াতে আমাৰ বতাহটো যিহেতু অপজিট ডাইৰেকশ্যনত আহিলে তো কি হৈ গ'ল ইয়াৰ এক্সিলাৰেশ্যনটো জিৰ' হ'ল বিকজ এফ নেট জিৰ' হোৱাৰ মানে কি নেট ফ'ৰ্চ জিৰ' হোৱা মানে কি তো এফ নেট মানেতো হৈছে মাছ ইনটু এক্সিলাৰেশ্যন তো এফ নেট জিৰ' হোৱা মানে কি
ma equals to 0 but mass to কেতিয়া 0 হ'ব নোৱাৰে ৰাইট তো তাৰ মানে acceleration is 0 হ'ব লাগিব তো ইয়াতে কি হ'ল overall তাৰ acceleration to 0 হৈ গ'ল acceleration 0 হৈ যোৱাৰ does not mean কি বডিটো মুভ ষ্টপ হৈ গ'ল নো ই মুভমেন্ট অলৰেডি কৰি আছে বাস খালি তাৰ কোনো ধৰণৰ acceleration নাথাকিব সেইকাৰণে আমি কম the ball continues moving down here ইয়াতে b আমি অপচনটো সিলেক্ট কৰি ভেৰিফাই কৰিলাম ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চন ইয়াতে কৈছে এটা ট্ৰাক স্লোজ ডাউন তাৰ মানে কি আমাৰ তাত এটা ট্ৰাক এটা আছে এই ট্ৰাকখন গৈ আছে সো লেটস এটা ডাঙৰ ট্ৰাক এখন আছে এই ট্ৰাকখন চলি গৈ আছে আৰু কি হৈ গ'ল ই প্ৰথমতে কিবা এটা তাৰ ভেলোচিটি আছিল ঠিক আছে সাম ইনিশিয়াল ভেলোচিটি আছে অলপ দেৰি পিছত কি হৈ গ'ল এই ট্ৰাকটো ব্ৰেক পাৰিলে বা কিবা এটা হ'ল আহি পেলাই এই গাড়ীখন ৰখি গ'ল তো তাৰ মানে ইয়াৰ ভেলোচিটি হৈ গ'ল 0 একেবাৰে ভেলোচিটি 0 হৈ গ'ল তেনেহ'লে এইখিনি সময়টোত এই মুহূৰ্তত যেতিয়া আমাৰ গাড়ীখন স্লো ডাউন হৈ গ'ল স্লোজ ডাউন মানে ইয়াৰ ভেলোচিটি লাহে লাহে কমি আহিলে একচুয়ালি 0 হোৱা নাই এক্স্যাক্টলি কমি আহিলে তো তেনেহ'লে আমি ইয়াৰ বিষয়ে কি ক'ব পাৰিম তো স্লোজ ডাউনৰ মিনিঙে হৈছে ইয়াৰ এক্সেলাৰেশ্যনটো কমি আহিলে তো এক্সেলাৰেশ্যন কমি অহা মানে ইয়াতে কিবা ধৰণৰ ফ'ৰ্চ দিয়া হৈছে কি ধৰণৰ ফ'ৰ্চ এটা নেট ফ'ৰ্চ দিয়া হৈছে তো ইয়াতে আমি অপশ্যন ডি সিলেক্ট কৰি ভেৰিফাই কৰি ল'ম ওকে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ A block is kept between Bhupen and Pranav. Bhupen pulls it towards the left and Pranav pulls it towards the right. So let's say আমাৰ তাত এটা ব্লক এটা আছে তো ব্লকটোক মই ইয়াতে ডটেৰে ডিনোট কৰিছো তো ইয়াতে ভূপেনে কি কৰিছে ভূপেনে লেফট সাইডে টানিছে এটো ভূপেনে লেফট সাইডে টানিছে তো এটো এফ বি বুলি কওঁ তাৰমানে ভূপেনে যোনটো ফ'ৰ্চ দিছে এটো এফ বি হৈ গ'ল তাৰ পিছত প্ৰণৱেও কি কৰিছে ইয়াক ৰাইট সাইডে টানিছে প্ৰণৱে ইয়াক ৰাইট সাইডে টানিছে তো এফ পি হৈ গ'ল এতিয়া ইনিশিয়ালি প্ৰণৱ এপ্লাইজ এ লাৰ্জাৰ ফ'ৰ্চ এণ্ড দ্য ব্লক ষ্টাৰ্টছ মুভিং টুৱাৰ্ডছ হিম তো প্ৰথমতে একচুৱেলি ইনিশিয়ালি মানে কি একদম ষ্টাৰ্টিঙতে প্ৰণৱে একচুৱেলি ডাঙৰ ফ'ৰ্চ দিছিলে তাৰমানে এফ পি যোনটো আছিলে সেইটো এফ বিতকৈ ডাঙৰ হয় যাৰ ফলত আমাৰ কি হৈছে দ্য ব্লক ষ্টাৰ্টছ মুভিং টুৱাৰ্ডছ হিম তো মুভিং টুৱাৰ্ডছ হিম মানে কি ইয়াতে এটা এক্সেলাৰেশ্যন আহি গ'ল তো ইয়াতে এটা এক্সেলাৰেশ্যন আহি গ'ল আৰু ই এফ পি তাৰমানে প্ৰণৱৰ ফালে যাব বিচাৰিছে বাট চুন আফটাৰ বাট অলপ দেৰি পিছতে কি হ'ল ভূপেনেও নিজৰ ফ'ৰ্চটো কিন্তু ইনক্ৰিজ কৰি দিলে ভূপেনেও নিজৰ অলপ দেৰি পিছত ভূপেনে নিজৰ ফ'ৰ্চটো ইনক্ৰিজ কৰিলে ছাচ ডেট প্ৰণৱৰ যোনটো ফ'ৰ্চ দিছিলে সি অৰিজিনেল যোনটো প্ৰথমতে ফ'ৰ্চ দিছিলে সেইটোৰ লগত মেটচ কৰি দিলে চ' দ্য নেট ফ'ৰ্চ অন দ্য ব্লক ডাজ বিকাম 0 তো ইয়াতে কৈছে নেট ফ'ৰ্চটো কিন্তু 0 হৈ গ'ল এতিয়া আমি সদায় এটা বস্তু মনত ৰাখিব লাগিব নেট ফ'ৰ্চ যদি 0 হৈ যায় চ' নেট ফ'ৰ্চ 0 হোৱাৰ মিনিংটো এইটো হৈ যায় যে এক্সিলাৰেশ্যন নাইকিয়া হৈ গ'ল তো আমি ইয়াতে ক'ম যে দেৰ ইজ নো এক্সেলাৰেশ্যন হোৱা বন্ধ হৈ গ'ল বাট আমাৰ কথাটো হ'ল এতিয়া ব্লকটো জানো মুভ কৰা বন্ধ কৰিব বিকজ ইয়াতে মনত ৰাখিব ষ্টাৰ্টিঙতে কি দিছিলে ই এটা ডাঙৰ ফ'ৰ্চ দি পেলাই ইয়াক অলৰেডি মুভ কৰাই দিলে অবজেক্টটো তাৰমানে যোনটো এই ব্লকটো আছে ই অলৰেডি ইয়াৰ প্ৰণৱৰ ফালে মুভ কৰি আছিলে বাছ ই কি কৰিলে সেই যোনটো ডাঙৰ ফ'ৰ্চ দিছিলে সেই ডাঙৰ ফ'ৰ্চটোকে কাউণ্টাৰ কৰিবৰ কাৰণে ভূপেনেও এটা ফ'ৰ্চ দিলে অপজিট ডাইৰেকশ্যন ছেম এমাউণ্টৰ যাৰ ফলত নেট ফ'ৰ্চটো 0 হৈ গ'ল বাট যিহেতু ব্লকটো অলৰেডি মুভ হৈ আছিলে ই কি হ'ব মুভে হৈ থাকিব তো সেইকাৰণে আমি ইয়াতে ক'ব লাগিব the block continues to move towards the right side ঠিক আছে এইটো এটা বহুত ইম্পৰ্টেণ্ট হয় তো ভাবোঁতে কেতিয়াবা লাগিব পাৰে এনেকুৱা হোৱা নাই একচুৱেলি এইটো হৈ যায় আমাৰ ৰাইট আনচাৰ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ Okay, very interesting question. Yate কৈছে যে two movers accidentally push in opposite directions on a large grid that is initially at rest. তো এটা বহুত ডাঙৰ এটা বক্স আছে এই বক্সটোত কি কৈছে দুটা মুভাৰে যোনটো ঠেলে আৰু মানে মুভাৰ মানে হৈছে ঠেলা মানুহ ইহঁতে কি কৰিছিলে ভুলতে অপজিট ডাইৰেকশ্যনত ঠেলি আছে এতিয়া ভুলতে ঠেলি আছে মানে কি মুভাৰ এ পুশেছ right with a force of magnitude fa তো ই কি কৈছে ই ৰাইট সাইডে এনেকা ঠেলি আছে আৰু ইয়াৰ ফ'ৰ্চটোৰ নাম দিছে এফ এ আৰু এফ বিও কি কৰিছে ইয়াত ঠেলি আছে কোনফালে ই আকৌ এই লেফ্ট সাইডে ঠেলি আছে আৰু সেই ফ'ৰ্চটো হৈছে এফ বি ওকে এই ফ'ৰ্চটো দিয়া আছে এফ বি এতিয়া আমাক কৈছে দ্য বক্স শ্লাইডছ টু দ্য লেফ্ট তো বক্সটো কি হৈছে শ্লাইডছ টু দ্য লেফ্ট মানে এইফালে লেফ্ট সাইডলৈ শ্লাইড কৰি গৈ আছে উইথ এন এক্সেলাৰেশ্যন অফ মেগনিটিউড এ তো এক্সেলাৰেশ্যনটো দিয়া আছে দ্য মেগনিটিউড অফ দ্য ফ্ৰিকশ্যনেল ফ'ৰ্চ বিটুইন দ্য বক্স তো মুভমেণ্ট কোনফালে আছে মুভমেণ্ট যদি লেফ্ট সাইডে হৈছে তেতিয়া ডেফিনেটলি এটা ফ্ৰিকশ্যন হ'ব কোনফালে এই বক্সটো আৰু যোনটো ফ্ল'ৰটো আছে তাৰে মাজত এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ থাকিব সেইটোক আমি এফ বুলি কম স্মল এফ বুলি কম এতিয়া কৈছে হোৱাইট অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট এক্সপ্ৰেছন ফৰ এফ বি যোনটো এই বি মানুহজনে ফ'ৰ্চ লগাইছে সেই বি মানুহজনে লগোৱা ফ'ৰ্চটোৰ এক্সপ্ৰেছনটো কি হ'ব সেইটো আমি এতিয়া ক'ব লাগিব অ'কে তো এইটো ইমান ডিফিকাল্ট প্ৰব্লেম নহয় একেবাৰে এইটো কাৰণে আমি এটা চিম্পল ফ্ৰী বডি ডায়েগ্ৰাম এটা ল'ম তো য'ত গ্ৰিডটো আছিলে ইনিচিয়েলি তো আমি লেটছে এইটো ইয়াতে আছে এইটো পইণ্টত আছে তো ইয়াতে কি কৈছে এটা আমাৰ ৰাইট চাইডে ফ'ৰ্চ দিছে কোনে এফ এ এটা ৰাইট চাইডে ফ'ৰ্চ দিছে দেন আমাৰ এফ বি কোনফালে দিছে এফ বি এ দিছে আমাৰ লেফ্ট চাইডে ফ'ৰ্চ এটা
ঠিক আছে নেক্সট কি হৈছে হোৱাৰ কাৰণে এটা অভাৰঅল মুভমেণ্ট এটা হৈছে তাৰমানে কি এটা এক্সেলাৰেশ্যন এটা হৈছে এই এক্সেলাৰেশ্যন হোৱা মানে কি ইয়াৰ ওপৰত এটা নেট ফ'ৰ্চ এটা লাগিছে সেই নেট ফ'ৰ্চটোকে আমি কি কওঁ MA বুলি কৈ কওঁ আৰু এইটো মুভমেণ্ট কোনফালে হৈছে লেফ্ট চাইডে হৈছে কুৱেশ্যনটো দিয়ে আছে আৰু এটা কি হৈছে এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ জেনেৰেট হৈছে যোনটো আমাৰ সদায় আমি যোনটো ফালে মুভমেণ্ট হৈছে মুভমেণ্টৰ অপজিটত থাকিব আমাৰ ফ্ৰিকশ্যনেল ফ'ৰ্চ অ'কে তো নিউটনছৰ ল মানে কি হয় আমাৰ যোনটো নেট ফ'ৰ্চ হয় এফ নেট ইকুৱেলছ টু MA হৈ যায় তো এইটোক আমি এনেকৈ লিখিব পাৰোঁ এনেকৈ লিখক যে আমাৰ নেট ফ'ৰ্চ যোনটো হৈছে MA যাৰ কাৰণে মুভমেণ্টটো হৈছে মাছ ইনটু এক্সেলাৰেশ্যন তো এইটোৱে হৈ যাব কি হ'ব যোনটো ফ'ৰ্চে ইয়াক মুভ কৰাইছে যোনটো ফ'ৰ্চে মুভ কৰিছে FB মুভ কৰাইছে তো আমাৰ ডাঙৰ ফ'ৰ্চ কোনটো অবভিয়াছলি FB টো ডাঙৰ ফ'ৰ্চ হ'ব বিকজ ফ্ৰিকশ্যন থকাৰ স্বত্তেও ইভেন A যোনটো অপজিট ডাইৰেকশ্যন দি আছে সেইটো ঠেলাৰ পিছতো FB আমাৰ বেছি হাই এই FB যোনটো আছে ফ'ৰ্চটো বেছি হয় সেইকাৰণেতো গোটেইটো আমাৰ লেফ্ট চাইডে গৈছে তো FB টো পজিটিভ থাকিব তো ইয়াৰ পৰা আমি মাইনাছ কি কৰিলোঁ মাইনাছ FA কৰি দিলোঁ আৰু মাইনাছ FF কৰি দিলোঁ এইটোৱে হৈ যাব আমাৰ এক্সপ্ৰেশ্যন তো আমাকতো FB ওলাব দিছে তো FB যদি আমি এৰেঞ্জ কৰি লওঁ তো FB কি হৈ যাব এই দুটা নেগেটিভক আমি এইফালে লৈ আহিলোঁ তো এইটো হৈ গ'ল FA প্লাছ FF ফ্ৰিকশ্যনেল ফ'ৰ্চ প্লাছ MA এতিয়া আমি ইয়াতে চাওঁ তো ABCD যদি চাওঁ তেনেহ'লে আমাৰ অপশ্যন A লগত মেটচ হৈ আছে তো আমি অপশ্যন Aটো চেক কৰি লওঁ তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ নম্বৰ 1 য'ত আমি নিউটনছৰ ল ওপৰত আমি কেইটামান নিউমেৰিকেল প্ৰব্লেম ছল্ভ কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ